আমার মিসেসের পৰা ভোটৰ আই কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক ফটো ষ্টেট লৈ আহিছে। তালিম দাস কোন হয়? তালিম দাস এইটি ভোটৰ প্ৰেচিডেণ্ট তেওঁৰ ঘৈণীয়েক মেম্বাৰ খেলিব। মেম্বাৰত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কি দিব আহিছিল? হাল দিব ইলেকশ্যনৰ আগত। তাৰপিছত এইখিনি মই আহি দেখা পাইছো বস্তুখিনি ডকুমেণ্টছখিনি লৈ আহি প্ৰশ্ন কৰা নাই যে ইলেকশ্যনৰ সময়ত যে খাল এইটো মাইকী মানুহ বুজি আহিছে আৰু কাকো নকবি পোহাকহে দিম। এতিয়া কি কৰিছে? হয় এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে যে এই যে মিছা কথা কৈ প্ৰলোভন দি ভোট নিব আহিছে? শাস্তি পাব লাগে আৰু দুখী। এই 80 নম্বৰ বগৰী গাঁও পঞ্চায়তৰ যিটো যিমানটা ৱাৰ্ড আছে তাৰে ভিতৰত আমাৰ 5 নম্বৰ ৱাৰ্ডৰ যিটো আমাৰ বুথ প্ৰেচিডেণ্ট ডালিম দাস তেওঁ আজি 3 দিনমানৰ পৰা ঘৰে ঘৰে কিছুমানৰ ঘৰে ঘৰে আহি কৈছে যে হাল আইছে হাল দিম। এতিয়া কথাটো হৈছে তেওঁলোকৰ পৰা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংকৰ পাছবুক যদি হাল নাহে পইচা সোমাই দিব একাউণ্টছত তো তেনেকুৱা ধৰণৰ কথা কৈছে। আমি তাৰপিছত আমাক সুধিল মানুহখিনিয়ে যে হাল অহাটো সত্য নেকি? মই বোলো এতিয়াতো অধিসূচনা জাৰি হোৱাৰ পিছততো হাল বা কোনো তেনেকুৱা বস্তু দিব নোৱাৰে। তেতিয়াহ'লে তেওঁলোকে অলপ জাঙুৰ খাই উঠিল আৰু আমিও এইটোত প্ৰতিবাদ কৰিলোঁ। আমি ইতিমধ্যে কমপ্লেইন দিলোঁ, আপোনাৰ DDCক বৰপেটা কমপ্লেইন দিলোঁ। এতিয়া আমি কমপ্লেইনটো লৈ আহিছোঁ। তো ইতিমধ্যে আমি থানাতো এই বিষয়ে আমি অৱগত কৰিম। তাৰে পৰা কৈছে যে আপোনালোকে থানাতো বস্তুটো জনাওক। এতিয়া কথাটো হৈছে কি এই যিটো লেতেৰা ৰাজনীতি তেওঁ এটা মেম্বাৰৰ জিকাৰ কাৰণে এই মানুহক যিটো প্ৰলোভন দিছে যিটো আইন বিৰুদ্ধ কাম কৰিছে এইটো আমি পুৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা এইটো হ'ব নালাগে। কিন্তু ইয়াতে এওঁলোকৰ বেগত কিন্তু আমাৰ বহৰী অঞ্চলৰ কিছুমান কিন্তু দালাল প্ৰকৃতিৰ মানে আমাৰ দলৰে কিছুমান তেনেকুৱা নামধাৰী মানুহ ইয়াত জড়িত হৈ আছে আৰু তেওঁলোকে ইতিমধ্যে প্ৰত্যেকটো ৱাৰ্ডতে আমাৰ বহৰী পঞ্চায়তৰ 10টা ৱাৰ্ড এই 10টা ৱাৰ্ডতে প্ৰত্যেকটোতে আমাৰ বিজেপি দলৰে মানুহক হৰুৱাৰ কাৰণে তেওঁলোকে এইবিলাক পৰিকল্পনা কৰি আছে। তেওঁলোকে বিজেপি দলৰ প্ৰাৰ্থীৰ দ্বাৰাই বিজেপি দলৰে প্ৰাৰ্থীক হাৰোৱাৰ এই যিটো পৰিকল্পনা এইটো আচলতে ভাল নহয় আৰু আমি দলীয় যিটো আমাৰ বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি তেখেতকো আমি এই বিষয়ে লিখিত দিছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি মহোদয়কো আমি ইতিমধ্যে লিখিছোঁ। আমি এইটো পঠাম এতিয়া আৰু আমি আইনী প্ৰক্ৰিয়াটো এতিয়া আমি থানাত আমি এখন অভিযোগ দিম। গতিকে এইটো হ'ব নালাগে আৰু ইয়াৰে এটা তদন্ত আমি বিচাৰিছোঁ। তদন্ত দোষী যদি হয় তাৰ উচিত শাস্তি আমি বিচাৰিছোঁ। মেম্বাৰজনৰ নামটো হৈছে আপোনাৰ ৰুবি দাস, কিন্তু তেওঁৰ গিৰিয়েক 166 নং বুথৰ সভাপতি ডালিম দাস আৰু ডালিম দাসে ইয়াতে কোনোবা এজন আমাৰে দলৰ কোনোবা এজন গুৱাহাটীৰ পৰা মানুহ আহি আমাৰ এই বাউনপাৰাৰ কালী মন্দিৰত এখন মিটিঙৰ যোগেদি কৈছিলে যে ইয়াতে মহিলাখিনিক আমি হাল দিম। কিন্তু কথাটো হৈছে কি এই পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত এনেকুৱা ধৰণৰ তো আমি জনাততো দিব নোৱাৰে। তেনে ক্ষেত্ৰত এওঁলোকে কিয় এইটো কৰিল তাৰে এটা উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে। বহৰী 5 নম্বৰ ৱাৰ্ডত মোৰো মিছেছ কেণ্ডিডেট হয়। যিজন ডালিম দাস বুলি বুথৰ প্ৰেচিডেণ্ট তেওঁৰ ঘৈণীয়েকৰ ইলেকশ্যন খেলিছে মেম্বাৰতে। তেওঁ এতিয়া আমি ইলেকশ্যনৰ কাৰণে মানুহৰ ঘৰত ভোট খুজিব যোৱাৰ আগতে তেওঁ আমাৰ ৰাস্তাত বন্ধ কৰি গৈ আছে। মানে কি ভোটাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত বেংকৰ পাছবুক লৈ কিনে মানে মিছা প্ৰলোভন দি কিনে ভোট আদায় কৰাৰ কাৰণে মানে বাকীবিলাকে আৰু খেলিব নালাগে, তেওঁৱে জিকি থাকক আৰু প্ৰত্যেকবাৰে এনেকুৱাকৈ হৈ কিনে কামবিলাক মানে বেআইনীভাৱে কৰি কি দিম বুলি কৈছে? তেওঁ হাল দিব, হাল নহ'লে পইচা দিব একাউণ্টত ভৰাই ভোটাৰ ৰাইজে। হালবোৰ যে দিব বিজেপি দলীয়ভাৱে দিব নেকি? এতিয়া তেওঁতো দলৰে মানুহ, তেওঁ কোৱা মতে দলৰ পৰাই দিব বুলি কৈছে। বৰ্তমানতো কোনো দলৰ পৰা মেম্বাৰ খেলিবতো নোৱাৰে। তেওঁ দলৰ হৈ প্ৰচাৰ কৰি আছে, নোৱাৰে সেইটো আমিও জানো। নিৰ্দলীয়ভাৱে আমিও নিৰ্দলীয়ভাৱে কৰিছোঁ। এতিয়া কি বিচাৰিম? তেওঁ উচিত তদন্ত কৰিব লাগে, সেইখিনিয়ে মই বিচাৰোঁ।